মুহূৰ্তত আমি উপস্থিত আছোঁ চিপাঝাৰ বিধানসভা সমষ্টিৰ ডিপিলাত আৰু ডিপিলা পঞ্চায়ত এইটো আৰু ডিপিলা পঞ্চায়তত এতিয়াও শুনি আছোঁ যে মাইকত কিছু ইয়াত ভাষণ বৰ্তমান ভাহি আছে আৰু নিৰ্বাচনী প্ৰচাৰ ইয়াত চলি আছে। গতিকে নিৰ্বাচনৰ সময়ছোৱাত ইয়াত ব্যস্ততা কেনেকুৱা, ভোটাৰ কিমান সাজু হৈছে সেই সম্পৰ্কে আমি অকণমান জানিম। ভোটাৰ হিচাপে সাজু হৈছে নাই? মাইকত শুনিয়ে আছোঁ। হয়, ভোটাৰ হিচাপে সাজু হৈছোঁ। ভোটাৰ হিচাপে সাজু হৈছোঁ। ঘোষকৰ ঘোষণা চলিয়ে আছে। নিৰ্বাচন প্ৰচাৰ কৰে, প্ৰচাৰ চলাই আছে। যিকোনো কৌশলেৰে প্ৰচাৰ চলাইছে, কোনোবাই মাইকেৰে চলাইছে, কোনোবাই মানে যিকোনো উপায়েৰে চলাই আছে। গানো হৈছে বোলে, বহুত গান চৰকাৰেও গান হৈছে চবৰে। কংগ্ৰেছ নাছিল চাগে, আগতে নাছিল। কংগ্ৰেছ AGP নিৰ্দলীয় চবৰে গান সেইকাৰণে। ইয়াত এতিয়া যদি আমি চাওঁ আঞ্চলিক পঞ্চায়ত আৰু জিলা পৰিষদত কি হৈ আছে সেইটো এতিয়াকালে ধৰিব পৰা হোৱা নাই। মানে কাৰ কাৰ আছে? প্ৰাৰ্থী আছে, কংগ্ৰেছৰ আছে আৰু বিজেপিৰ আছে। বিজেপি কংগ্ৰেছ কেনেকুৱা দেখিছে এতিয়ালৈকে? এই নিৰ্বাচনতো গমেই পাইছোঁ, আমাৰ ইয়াত অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে খটৰা সত্ৰত আহি বিজেপিৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাই গৈছে। আৰু লগতে আমি দেখিছোঁ এতিয়া কংগ্ৰেছত বিজেপি যথেষ্টখিনি অগ্ৰগতি ভূমিকাত আছে। যিহেতু বিজেপিৰ হাইকমাণ্ডৰ নেতাবোৰ সকলোবোৰ আহিছে ফিল্ডত। কালি আমাৰ আঙুলতা বাইদেউ আহি মিটিং কৰি থৈ গৈছে, বা হিমন্ত বিশ্ব শৰ্মা মহাদেউ আহিছে, ৰঞ্জিত দাস ডাঙৰীয়া আহিছে, দৰং ওদালগুৰি লোকসভা সমষ্টিৰ সাংসদ তথা অসম বিজেপিৰ ৰাজ্যিক সভাপতি মহোদয় আহিছে। কিন্তু আমি তেনে ক্ষেত্ৰত কংগ্ৰেছ দলৰ তেওঁলোকৰ দলীয় নেতা আজিলৈকে কোনো থিয় হোৱা দেখা পোৱা নাই। দলীয় নেতা অহাই নাই, দৰঙতে সোমোৱা নাই বুলি আমাৰ অনুমান হৈছে। আৰু আমাৰ পশ্চিম দৰংবাসী ৰাইজে আমি ভোটাৰ হিচাপে নিজৰ ভোটাধিকাৰ আমি সাব্যস্ত কৰিম। আমাৰ 7 তাৰিখে যি ভোটদান প্ৰক্ৰিয়া তাত সম্পূৰ্ণ সহযোগিতা কৰিম। আৰু মই সকলো যুৱচামক আহ্বান কৰিম নিজৰ ভোটদানৰ অধিকাৰেৰে নিজৰ অধিকাৰটো স্বাধীনভাৱে প্ৰকাশ কৰক। সকলোৱে ভোট দিয়ক, তেওঁ আহ্বান জনাইছে। সকলোৱে ভোট দিব লাগে। অকণমান যদি সময় দিয়ে কেনেকুৱা চলিছে অকণ নামি দিলে আৰু বেছি ভাল হ'ব। ইলেকশ্যনৰ বতৰ আপোনালোকে দেখিছেই, ইয়াত চলি আছে। আৰু আমাৰ অঞ্চলত বিশেষকৈ ডিপিলা অঞ্চলত আমাৰ মানে এতিয়া মেম্বাৰৰ কাৰণে আপোনালোকে যিটো প্ৰচাৰ দেখিছে, নিশ্চয় দেখিছে প্ৰচাৰ তুংগত। আৰু ZPCত এইবাৰ আমাৰ 2জন কেণ্ডিডেট আছে, কংগ্ৰেছ বিজেপি। আঞ্চলিক পঞ্চায়তত আছে বিজেপি, কংগ্ৰেছ আৰু নিৰ্দলীয় আছে। নিৰ্দলীয়ৰ জোৰ কেনেকুৱা ইয়াত? বেয়া দেখা নাই, গোটেইকেইটাই সমান দেখিছোঁ। জোৰ নেকি? কিন্তু কোন জিকে এতিয়া ক'ব নোৱাৰোঁ। জনতা এডভান্টেজত কিবা আছে? এজনে কোৱাৰ দৰে এডভান্টেজত বিজেপি আছে বুলি কৈছে। আছে, নিশ্চয় আছে। ইয়াত স্বয়ং মুখ্যমন্ত্ৰী আহি প্ৰচাৰ চলাইছে। আমাৰ বিজেপিৰ সভাপতি আমাৰ দিলীপ শইকীয়াটো আমাৰ লোকেল সমষ্টিৰ মানুহ, তেখেতেতো চলাইয়ে আছে। দেখা যাওক সময়ত কি হয়। যুঁজ হ'ব, খেল হ'ব। ইয়াত এতিয়া সমানে আছে। কিয় ভাবিছেনে? মানে এনেকুৱা হ'ল, যদি এই কংগ্ৰেছ দুৰ্বল হ'লহেঁতেন তেতিয়াহ'লে মুখ্যমন্ত্ৰী ইয়াত নালাগিলেহেঁতেন। কিন্তু ইয়াতে হয়তো গোটেইকেইটা দলে শক্তিশালী, সেইকাৰণে মুখ্যমন্ত্ৰী পৰ্যন্ত ইয়াত নামিব লগা হৈছে। গতিকে আমি এনেকুৱা ভাবিছোঁ গোটেইকেইটা দলৰ শক্তি আছে, গোটেইকেইটা দলৰে মানে মানুহ আছে, পাব্লিকে ভোট দিব বুলি ভাবিছে আৰু দিবও, সমানে পাব। তাৰপিছত কোন যায় আমি গম নাপাওঁ। মানে কংগ্ৰেছ বিজেপি সমান নেকি? চিপাঝাৰ আপোনালোকে সমীক্ষকভাৱে জানে, চিপাঝাৰত বিজেপি অপ্ৰতিৰোধ্য। আপোনালোকে জানে অলৰেডি আঞ্চলিক পঞ্চায়তৰ সদস্য 5জনৰ অধিক গৰাকী বিনা প্ৰতিনিধিৰে নিৰ্বাচিত হৈছে। আৰু চিপাঝাৰ বিধানসভা হৈছে 4টা জিলা পৰিষদ আছে। তাৰে দুনি পাথৰিঘাটত অলৰেডি বিজেপিজন আগবাঢ়ি আছে আমাৰ যিটো সমীক্ষাত আপোনালোকে চাই ল'ব পাৰে। দ্বিতীয়তে যিটো ডেৰমনি টেঙাবাৰী সমষ্টি, তাতে আমাৰ অলৰেডি হেমন্ত কুমাৰ ডেকা বিজেপিৰ মনোনীত প্ৰাৰ্থী অলৰেডি উইনাৰ হৈছে। আপোনালোকে জাষ্ট তেওঁ চিনাকিৰ কাৰণে প্ৰচাৰ চলাইছে। আপুনি বিজেপিত আছে মানে? বিজেপি বুলি নহয়, মই নিৰপেক্ষ উন্নয়নৰ স্বাৰ্থত মই বিজেপি বুলি সমৰ্থন কৰিছোঁ যদিও মই উন্নয়নৰ স্বাৰ্থত কথাষাৰ কৈছোঁ। আৰু ৰাইজে এই কথাটো প্ৰতিমান নিছে যে যিটো হাৰত আমাৰ বিজেপিৰ প্ৰতি ৰাইজৰ সমৰ্থন আপুনি ডিপিলা চকত ঘূৰিলে গম পাব। আপোনালোকে বিৰোধী পক্ষই অকল প্ৰতীকটো জীয়াই ৰখাৰ স্বাৰ্থতহে তেওঁলোকে আমাৰ নিৰ্বাচন খেলিছে। কিন্তু অলৰেডি আপোনালোকে নিৰ্বাচনৰ আৰু আনক সুধিলে গম পাব ইয়াতে বিজেপি অপ্ৰতিৰোধ্য। আপোনালোকে আঞ্চলিক পঞ্চায়তৰ সদস্যৰ পদৰ প্ৰাৰ্থী আপোনাৰ নামখলা ডেৰমনি এইবিলাকত অলৰেডি আনকণ্টেষ্ট জিকিছে। আপুনি সেইটোতো কি কৰিছে? ইয়াত কি হ'ব? ইয়াত বিজেপি জিকিব। তেওঁ কৈছে বিজেপি জিকিব। আমি ইফালে সুধিম কি হ'ব ইয়াত, কি দেখিছে? ইফালে কৈছে যে বিজেপি অপ্ৰতিৰোধ্য। বিজেপি আছে, বিজেপি কৈছে বোলে কংগ্ৰেছ বোলে এতিয়া অকল প্ৰতীক চিহ্নটো জীয়াই ৰাখিবলৈ নিৰ্বাচন কৰিছে। সেইটোৱে ঠিক। লিডাৰ নাই কংগ্ৰেছৰ। হ'ব ঠিক আছে, নাই লিডাৰ নাই।
কি কয় সঁচাকৈ কংগ্ৰেছৰ সঁচাকৈ লিডাৰ নাই, ইয়াতে বিজেপিয়ে জিকিব। বিজেপি জিকিব, ইফালে খাটাং দি দিছে বোলে বিজেপি জিকিব। আমি ইফালেও অকণমান কথা পাতিম। দাদা ভালে আছে? আছে। আমি ইয়াত নিৰ্বাচনৰ কথা পাতি আছোঁ যে পঞ্চায়ত নিৰ্বাচনটোত কেনেকুৱা ধৰণৰ কি চলি আছে, ইয়াত কি চলি আছে এতিয়া? এতিয়াতো গোটেইকেইটা পাৰ্টি বৰ্তমান সমানে আছে, সমানে আছে। কৈছে বিজেপি বোলে অপ্ৰতিৰোধ। নাই, তেনেকুৱা আমাৰ চকুত ধৰা পৰা নাই। আমি চবকে সমানে দেখি আছোঁ, সমান দেখিছে। কোন আগবাঢ়ি যাব ঠিক নাই, এতিয়া বুজি পোৱা হোৱা নাই। ৰিজাল্টত গম পোৱা যাব, ৰিজাল্টতহে গম পোৱা যাব। আমি ইফালে অকণমান কথা পাতিম। ভালে আছে? ভালে আছে? ভালে আছোঁ। আমি নিৰ্বাচনৰ কথা পাতি আছোঁ, পঞ্চায়ত নিৰ্বাচন। ইফালে গান বাজি আছে, ঘোষণা চলি আছে। কি দেখিছে এইবাৰ পঞ্চায়ত নিৰ্বাচনটো? ইয়াত পঞ্চায়ত নিৰ্বাচনত এইটোৱে কথা, স্বচ্ছ নিকা আৰু ভাৱমূৰ্তিৰ প্ৰাৰ্থীক মানে এইবাৰ জনসাধাৰণে নিৰ্বাচিত কৰিব। সেইটো সদস্যৰ ক্ষেত্ৰত হ'ব, য'ত প্ৰতীক চিহ্ন বাৰু নাই, দলীয় প্ৰতীক চিহ্ন নাই, সেইটো ঠিকেই আছে। আঞ্চলিক পঞ্চায়ত জিলা পৰিষদত কেনেকুৱা? নহয়, সেইটোতো চাব, আঞ্চলিক আৰু জিলা পৰিষদো চাব। মানুহজন কেনে ব্যক্তি চাব, মানে দল নহয়, ব্যক্তি চাব। ব্যক্তিৰ ওপৰত আজিকালি নিৰ্ভৰ কৰে, বুজি পাইছেনে? সঁচাকৈ এইটো হ'বনে? হ'ব। আজিকালি ৰাজনীতিত দেখোন আমি যেতিয়া নিৰ্বাচনবিলাকত চাওঁ যে ঢৌত সকলো উঠি গুচি যায়, নাযায়। মাইকটো বজেলিয়ে বা গাড়ী চাইকেল লৈ ঘূৰি ফুৰিলে নহ'ব, বুজি পাইছেনে? আপোনাৰ ধন আছে, সেই কোনোবাই ৰাস্তাই ৰাস্তাই গাড়ী দৌৰাইছে। প্ৰকৃততে গাঁৱত যিখিনি মানুহ সোমাই আছে সেইখিনিহে আচল ভোটাৰ সেইখিনিহে তাৰমানে নিৰ্ণয় কৰিব মানুহক। মিটিঙত বহুত মানুহ হ'লেও কথা কাম নাই, ভাড়া দি লৈ আহে। হয়, কি ভাবে এইবাৰ কি হ'ব পঞ্চায়তত? ভালে হ'ব। ইয়াতে যিখিনি দেখিছোঁ আৰু প্ৰচাৰটো যেনেকৈ চলাই আছে, ৰাতিপুৱাৰ পৰা যিখিনি দেখিছোঁ ভালে হ'ব ভাবিছোঁ গোটেইকেইটাৰে পাৰ্টি আৰু সকলোৰে ভাল হ'ব বুলি ভাবি আছোঁ। আৰু সমান পৰ্যায়তে যাই আছে বৰ্তমান। যিটো পুৱাৰ ইলেকশ্যন এটাত কেতিয়াবা এডভান্টেজত কোন থাকে সেইটো এটা গুৰুত্বপূৰ্ণ হয়। ইয়াত সেনেকুৱা মোৰ বাৰু ইয়াত সমষ্টি মোৰ ইয়াত নহয়, মোৰ বেলেগত বাৰু। কিন্তু ইয়াত মই যিটো দেখি আছোঁ তো ভালে দেখা পাইছোঁ। আপোনাৰ ক'ত? মোৰ মঙলদৈ সমষ্টি। মঙলদৈ সমষ্টিৰ ক'ত? আৰু জলজলিত পৰে। ভোট দিবলৈ যাব লাগিব ভোট দিবলৈ তেওঁ যাব, আৰু সকলোৱে ভোট দিয়া উচিত। পঞ্চায়ত নিৰ্বাচনটো নিজৰ পঞ্চায়তটো শক্তিশালী কৰাৰ সময় এতিয়া, হয়নে নহয় বাৰু? ঠিক আছে, নিজৰ পঞ্চায়ত শক্তিশালী কৰিব লাগিব, ভাল মানুহ জিকাব লাগিব, গাঁৱৰ উন্নতি হ'ব লাগিব। গাঁৱৰ উন্নতি হ'লে দেশৰ উন্নতি হ'ব। ক্ষমতাৰ বিকেন্দ্ৰীকৰণ শুদ্ধ ৰূপত হ'ব লাগিব, হ'ব লাগিব। আৰু মানে শুদ্ধ প্ৰতিনিধি নিৰ্বাচিত হ'লে যিয়ে অভিজ্ঞতা সম্পন্ন, যিয়ে কি গাঁৱৰ উন্নয়ন কৰিব পাৰে, দুখীয়া আমাৰ এইবিলাক দুখীয়া খেতিয়ক ৰাস্তা ঘাট উন্নয়ন কৰিব লাগে, যিয়ে চৰকাৰৰ পৰা আনি এই কাম কৰিব পাৰে আৰু অঞ্চলটোৰ কৃষি শিক্ষা আদি উন্নয়ন কৰিব পাৰে, সেনেকুৱা মানুহক আমি ভোট দিলে অঞ্চলটো লাভৱান হ'ব। এতিয়া দলীয় প্ৰতীক চিহ্ন পঞ্চায়তৰ সদস্যৰ ক্ষেত্ৰত নাই, আঞ্চলিক পঞ্চায়ত আৰু জিলা পৰিষদত আছে। সেই দুটাত কেনেকুৱা দেখিছে? ইয়াত কি হ'ব? বিজেপি আৰু কংগ্ৰেছেই বোলে আছে, অকল বিজেপি আৰু কংগ্ৰেছ আছে। তাতে এতিয়া মানে কি ৰাজ্যৰ ৰায় আমি ঠিক ভালকৈ ধৰিব নোৱাৰোঁ, কিন্তু গোটেই কেণ্ডিডেটে প্ৰাৰ্থীয়ে প্ৰচাৰ চলাই আছে। এডভান্টেজত কোনোবা আছে? এডভান্টেজত দলীয় প্ৰাৰ্থীয়ে এডভান্টেজত আছে। দলীয় প্ৰাৰ্থী দুইজনে দলীয় প্ৰাৰ্থী নহয়, শাসকীয় প্ৰাৰ্থীয়ে অকণমান এডভান্টেজ আছে বুলি ক'ব বিচাৰে। কি আপোনাৰ সৈতে পাতিলোৱে, প্ৰথমতে পাতিছোঁ চাগে। দাদা ইফালে অকণমান যদি সময় দিয়ে, আমি পঞ্চায়ত নিৰ্বাচনৰ কথা পাতি আছোঁ। আপোনাৰ ক'ত? মোৰ ইয়াৰ নহয়। ক'ত ঘৰ? মোৰ ঘৰ নগাঁও। আপোনাৰ ইলেকশ্যন আছে 7 তাৰিখে? 7 তাৰিখে আছে। নাই, মোৰ ওচৰৰ নগাঁও। ওচৰৰ নগাঁও, মানে এইটো চিপাঝাৰ বিধানসভা সমষ্টি। আপোনাৰ তাত পঞ্চায়তৰ কেনেকুৱা চলিছে বঁটা? পঞ্চায়তৰ বঁটা চলি আছে। গাড়ী ঘোঁৰা এনেকৈ চলি আছে। আগতকৈ অলপ বাঢ়িছে নেকি বাৰু প্ৰচাৰৰ কোপটো? এই ধৰক আগতে এতিয়া যিবিলাক ৱাৰ্ড আছিলে, ৱাৰ্ডৰ মেম্বাৰবিলাকে ঘৰে ঘৰে গৈ পেলাই এনেই খোজকাঢ়ি গৈ চলাইছিলে। আজিকালি গানটো বেলেগ কথা, আৰু বাইক প্ৰচেছন হৈ যায় গাঁওখনতে, 20-25খন গাড়ী লৈ প্ৰচেছন হৈ যায়। এইখিনি নাছিল? নাই, এইবিলাক নাই, গমেই নাপায় এইবিলাক। ঘৰে ঘৰে যায়, ভোট বিচাৰি যায়। সম্পৰ্কটোও ভাল হয়। এতিয়া আৰু বাইক লৈ পেলাই 20-25খন বাইকেৰে এটা প্ৰচেছন উলিয়াই দিয়ে। নিৰ্বাচন বেলেগ হৈ গ'ল। নিৰ্বাচন বেলেগ হৈ গৈছে। সৰু গাঁও পঞ্চায়ত এখন, ৱাৰ্ড এটা, তাতে সেইটো প্ৰচাৰ। আকৌ ঠিক সেনেকৈ আকৌ আপোনাৰ যিবিলাক হেৰি হয়, জিলা পৰিষদ বা আঞ্চলিক পঞ্চায়ত, এইবিলাক
সেইবিলাকতো আৰু ক'বই নালাগে, ডাঙৰ হৈ যায়, ডাঙৰ। ধন্যবাদ জনাইছোঁ। খুব সুন্দৰকৈ তেওঁ এই কথাখিনি কৈছে। আমি অকণমান আৰু কথা পাতিবলৈ চেষ্টা কৰিম। ইয়াতে ঘৰ ওচৰতে আপোনাৰ সৈতে পাতিছোঁৱে। আমি ইতিমধ্যে অৱশ্যে এইখিনিতে থকা সকলোৰে সৈতে পাতিছোঁৱেই। এইটো হৈছে ডিপিলা পঞ্চায়ত, আৰু ডিপিলা পঞ্চায়তত এইখিনিতে ঘৰ আপোনাৰ ওচৰতে? ইয়াত নহয়, নমস্কাৰ, মোৰ ঘৰ শান্তিপুখুৰী। মানে ডিপিলা পঞ্চায়ত পৰে নে নপৰে? ডিপিলা পঞ্চায়ত নপৰে, সৰাবাৰী পঞ্চায়ত। আপোনাৰ ডিপিলা পৰে। অকণমান সময় দিলে ভাল পালোহেঁতেন। গতিকে ডিপিলা পঞ্চায়ত আপোনাৰ কি দেখিছে এতিয়া? গান বাজিয়ে আছে। বিজেপি জয় 100%। কংগ্ৰেছ কি হৈছে নাজানো, বিজেপি চাপৰ্টাৰ বেছি। উন্নয়ন হৈছে 100% হৈছে নে? উন্নয়ন হৈছে, এনেই ক'বৰ কাৰণে উন্নয়ন হৈছে। তেওঁৰ মতে উন্নয়ন হৈছে, সেইকাৰণে তেওঁ বিজেপি বুলি কৈছে। আৰু ইফালে আমি যদি চাওঁ, এতিয়াও গান বাজি আছে, ঘোষণা চলি আছে। নিৰ্বাচনী প্ৰচাৰৰ ষ্টাইল এতিয়া সলনি হৈছে। ইতিমধ্যে এগৰাকীয়ে কৈছে যে পূৰ্বতে এনেধৰণৰ নিৰ্বাচনী প্ৰচাৰ নাছিলে। পঞ্চায়তৰ সদস্যই ঘৰে ঘৰে গৈ ভোট বিচাৰিছিল, সম্পৰ্ক তেওঁলোকে সুদৃঢ় কৰিছিল। কিন্তু এতিয়া সকলোবোৰ সলনি হৈছে। এতিয়া একোজন পঞ্চায়তৰ সদস্যৰ প্ৰাৰ্থীয়ে তেওঁ বাইক ৰেলী কৰে, ডাঙৰ গাড়ী ৰেলী কৰে। তেনেধৰণে এতিয়া নিৰ্বাচনী প্ৰচাৰ অব্যাহত ৰাখিছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।